फ्रेंड्स আজিৰ ক্লাছত ক্লাস 8 मैथमेटिक्स एक्सरसाइज 11.1 और क्वेश्चन नंबर 6 7 8 9 और 10 এইকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম কৰিবলৈ চেষ্টা কৰিছো क्वेश्चन नंबर 6 তোমালোকে দেখা পাইছা বোৰ্ডত ছবি এটা আঁকি থোৱা আছে क्वेश्चन नंबर 6 এ কৈছে এটা সুষম ষড়ভুজ ABCDEF ফৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ প্ৰতিটো বাহু এটা সুষম ষড়ভুজ বিলাক কাক কয় যেটো ষড়ভুজৰ প্ৰত্যেকটো বাহুৰ মাপ সমান আৰু প্ৰত্যেকটো কোণৰ মানো সমান এনেকুৱা ধৰণৰ ষড়ভুজ বিলাকক সুষম ষড়ভুজ বুলি কোৱা হয় এতিয়া প্ৰত্যেকটো বাহুৰ মাপ 6 সেন্টিমিটাৰ কে দিয়া আছে CF 10 সেন্টিমিটাৰ এই যে CF এই বাহুটা এটা হল এটা মানে কৰ্ণ 10 সেন্টিমিটাৰ দিয়া আছে আৰু AE 8 সেন্টিমিটাৰ দিয়া আছে ছবিত ধুনিয়াকে দেখুৱাই দিয়া আছে সুষম ষড়ভুজটোৰ কালি নিৰ্ণয় কৰা বেলেগ বেলেগ ধৰণেৰে উলিয়াবলৈ চেষ্টা কৰা বহুকেইটা ধৰণ আছে মই তোমালোকে এটা ধৰণ দেখুৱাই দিম বাকি বিলাক তোমালোকে নিজে ঘৰত ট্ৰাই কৰিবা খুব ইজি এইবাৰ এই যে CF আৰু AE এই দুটা মেইন কথা এই CF আৰু AE টোৱে আমাৰ ইয়াতে লম্ব হৈ আছে এটো ইয়াতে লম্ব হৈ আছে এইখিনি কথা আমি মন কৰিব লাগে ইয়াত কোনো ক্লু নাই যদিও কিন্তু সুষম ষড়ভুজৰ ক্ষেত্ৰত এই ঘটনাটো ঘটে তো তোমালোকে চোৱা এইটো এটা ট্ৰেপিজিয়াম হৈছে এইটো এটা ট্ৰেপিজিয়াম হৈছে কিন্তু ট্ৰেপিজিয়াম দুটা সমান সাইজৰ হৈছে তাৰ কাৰণ সুষম ষড়ভুজ গতিকে ট্ৰেপিজিয়াম বিলাক সমান আকৃতিৰ সমান সাইজৰ হ'ব তো ধৰা হল এই ট্ৰেপিজিয়ামটো আমি লওঁ ABCF ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত এটোক আমি A বুলি ধৰিম A এটা বাহু হল AB যাৰ দিক 6 সেন্টিমিটাৰ আৰু B হল এইটো CF যাৰ দিক 10 সেন্টিমিটাৰ আৰু এই ট্ৰেপিজিয়ামটোৰ এই যে এইডাল যে আছে আমাৰ A এর পৰা ই লৈকে তো গোটেইখিনি ইয়াৰে আধা ই লৈকে হ'ব আমি ইয়াতে ডাইৰেক্টলি H বুলি লিখি দিম H কিমান হ'ব half of AE তাৰ মানে half of 8 that means 4 সেন্টিমিটার ওলাই গল এইবাৰ আমাৰ এই ট্ৰেপিজিয়ামটো কালি উলিয়াব লাগে অতএব আমি কি জানো ট্ৰেপিজিয়ামৰ কালি সমান কি ফৰ্মুলাটো কি আছিল আমাৰ half into A plus B into H তো half A কিমান A আমি পালো ইয়াতে 6 সেন্টিমিটার 6 plus B হল 10 সেন্টিমিটার H হল 4 সেন্টিমিটার এইখিনি মান পুট কৰি দিলো আমি এতিয়া 4 আৰু 2 কটাকটি গৈ দুইবাৰ হ'ব 6 plus 10 কিমান হ'ব 16 into 2 থাকিলে কি হ'ব এটো 32 সেন্টিমিটার স্কয়ার এই তলৰ ট্ৰেপিজিয়ামটো এটো ওপৰটোতে কি হ'ব গতিকে আমি কি গোটেইখিনি যেতিয়া আমি এই ষড়ভুজটোৰ কালি উলিয়াম তেতিয়া হলে এই ট্ৰেপিজিয়ামৰ লগত 2 পূৰণ কৰি দিলে হৈ যাব তো মই ইয়াতে লিখিছো তোমালোকে চোৱা therefore A B C D E F সুষম ষড়ভুজৰ কালি সমান 2 into 8 কালি 2 into 32 লিখি দিলে হলো এটা 64 বর্গ সেন্টিমিটার বুঝি পাইছা এটুৰ কালি আমাৰ ওলাই গল এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া কোৱেশ্চন নম্বৰ 7 Question number 7 at কৈছে Question number 7 তোমালোকে এটা ৰম্বাসৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান
যদি ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে 24.8 সেন্টিমিটাৰ আৰু 5.5 সেন্টিমিটাৰ, ৰম্বছটোৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 22 সেন্টিমিটাৰ হলে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ইয়াতে কৈছে ৰম্বছটোৰ কালি আৰু ত্ৰিভুজটোৰ কালি সমান, আৰু ত্ৰিভুজটোৰ কিছু তথ্য দিয়া আছে, ৰম্বছৰ তথ্য দিয়া আছে। আমি ৰম্বছৰ এটা কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগে। আমি ডাইৰেক্টলি কৰিম। ইয়াত দিয়া আছে, ডাইৰেক্ট আমি লিখিম। ইয়াৰে পৰা মানবিলাক পুট কৰিম, তোমালোকে ধৰি ল'ব নালাগে, মই ডাইৰেক্টলি লিখিম। ইয়াত দিয়া আছে ৰম্বছৰ কালি সমান সমান ত্ৰিভুজৰ কালি। মানবিলাক মই কুৱেশ্যনৰ পৰা ডাইৰেক্ট উঠাই ল'ম। ৰম্বছৰ কালি কি? হাফ ইনটু d1 ইনটু d2, হয়নে? ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি। আমি হাফ হাফ দুফালে কেঞ্চেল কৰি দিব পাৰোঁ। এতিয়া d1 ইনটু d2, এইফালে b ইনটু h হ'ল। এতিয়া d1 ইনটু d2 ৰম্বছৰ এটা কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে। এটা কৰ্ণ আমি ধৰি ল'ম। এতিয়া আমাক দিয়া আছে, ধৰি লোৱা 22 এটা দিয়া আছে, d2টো আমি উলিয়াব লাগে। আৰু ইয়াতে ভূমি আৰু উন্নতি দিয়া আছে। ভূমি কিমান? ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতি। ভূমিটো হ'ল তোমাৰ 24.8 ইনটু উন্নতি হ'ল 5.5। এইখিনি তথ্যৰ পৰা আমি উলিয়াব লাগে। এইবাৰ d2 ইকুৱেল টু 24.8 ইনটু 5.5 ডিভাইডেড বাই 22। এইখিনি ক্যালকুলেশন কৰি আমাৰ হৈ যায়। তো তোমালোকে চোৱা, মই ইয়াত লিখিছোঁ d2 ইজ ইকুৱেল টু, এই ডেচিমেল কেইটা উঠাই দিয়াৰ কাৰণে কি কৰিব লাগিব? 24.8 ইনটু 5.5 ডিভাইডেড বাই 22 ইনটু 10 ইনটু 10। আমি কৰিব পাৰোঁ নে নাই? এই ডেচিমেলটোৰ কাৰণে তলত 10 আহিব, এই ডেচিমেলটোৰ কাৰণে তলত এটা 10 আহিব, দুটা 10 আহিব। আমি 11 2 জাৰ 22, 11 5 জাৰ 55 কৰিব পাৰোঁ। 2ৰে আমি এইটো কাটিব পাৰোঁ। 2 1 জাৰ 2, 2 2 জাৰ 4, 2 4 জাৰ 8 হ'ল। এইবাৰ আমি এই 5ৰে এই 10টো কাটি দিম, 2বাৰ যাব। এই 2ৰে আমি 124ক কাটি দিম, কি হ'ব? 6 2 গুণ 12, 2 2 গুণ 4। এবার কি থাকিলে চোৱাচোন, আমার থাকিলে 62/10। d2 ইজ ইকুয়াল টু, তো দেয়ারফোর d2 ইকুয়াল টু 62 10 ডিভাইড করলে 62.2 সেন্টিমিটার। তো ৰম্বছৰ কালি সমান সমান ত্ৰিভুজৰ কালি দিয়া আছিল। আমি কি কৰিলোঁ, এই ত্ৰিভুজৰ কালি আৰু ৰম্বছৰ যিটো ডাটা দিয়া আছিল তাৰ সহায়ত ৰম্বছৰ যিটো আমাৰ কৰ্ণৰ দৈৰ্ঘ্য দিয়া নাছিলে সেইটো আমি নিৰ্ণয় কৰিলোঁ 6.2 সেন্টিমিটাৰ। তো এইটো হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল নোট ডাউন কৰি লোৱা। এতিয়া আমি আলোচনা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 8, ট্ৰেপেজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি দিয়া আছে। এইটো ট্ৰেপেজিয়াম আকৃতিৰ বাগিচা এখন। ইয়াৰ কালি দিয়া আছে আমাৰ 480 মিটাৰ স্কোয়ার, ঠিক আছে। আৰু ইয়াৰ উচ্চতা দিয়া আছে 15 মিটাৰ। আৰু কি কৈছে, সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য দিয়া আছে, আন্তঃ বাহুৰ দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগে। ধৰি লোৱা হল এইটোৱে দিয়া আছে, এইটো দিয়া আছে 20 মিটাৰ। তো কুৱেশ্যন নম্বৰ 8 সলিউশন। ডাইৰেক্ট আমি লিখিম, ইয়াত ট্ৰেপেজিয়ামৰ কালিটো কি দিয়া আছে 480 মিটাৰ স্কোয়ার। এইবাৰ ট্ৰেপেজিয়ামৰ কালিৰ ফৰ্মুলা বাওঁফালে লিখি দিয়া, a plus b into h equal to 480। ভেরি সিম্পল। ইয়াত a equal to b c এইবিলাক লিখিব লাগিছিল, মই নিলিখিলোঁ, ডাইৰেক্ট কৰিলোঁ, শৰ্টকাট কৰি দিলোঁ, সময় বাচিব। এবার কি হবে, এই 2 সিফালে গৈ পেলাই পূরণ হৈ যাব। তো a plus b into h equal to 2 to 480 লগত পূরণ হৈ যাব, 480 into 2 এনেকে থৈ দিয়া। এইবার
এই যে 22 আছে এটো এর ঠাইত লিখিলে হ'ব বি ঠাইত লিখিলে হ'ব এটো কোনো কথা নাই আমি এর ঠাইত লিখি দিলো 20 বি এইচ কিমান এইচ হল আমাক এইটো 15 480 ইনটু 2 এবার এই 15 টো তলত আহিব 20 প্লাস বি ইকুয়াল টু 480 ইনটু 2 বাই 15 হল এইবার আমার আহিব কি বি ইকুয়াল টু 480 ইনটু 2 বাই 15 এই 20 টো হিফালে গৈ মাইনাস 20 হ'ব ক্যালকুলেশনটো মই ইয়াতে কৰিম তোমালোকে চাবা এবাৰ লিখি লৈছো b equal to 480 into 2 by 15 minus 20 এটো মহাৰি দিছো 20 সসন এটো কটাকটি যাবনে নাই 5 এৰে যদি আমি কাটো 5 3 জাৰ এটো 5 এৰে কাটলে কি হ'ব 5 9 জাৰ থাকিলে 3 5 6 জাৰ কাটি গল এবাৰ 3 ৰেও কাটি যাব এটো 3 3 জাৰ 3 2 জাৰ 32 থাকিলে ইয়াতে আছে 2 আকো এটা তো 64 হ'ব minus 20 কি হ'ব 44 কি মিটার তার মানে এই কি এটো হল ট্রেপিজিয়াম আকৃতির যেটো পথাৰ নে কিবাটা কৈছিল ট্রেপিজিয়াম আকৃতিৰ এখন বাগিচা এই বাগিচাটোৰ এটা সাইড দিয়া আছে আনটো সাইড দিয়া নাই আৰু কালি দিয়া আছে আৰু এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে এইখিনি ব্যৱহাৰ কৰি আমি ক্যালকুলেশন কৰি আনটো যেটো বাহু লাগে হেতু হল 44 মিটার তোমালোকে এটো নোট ডাউন কৰিলে মোৰ ছাত্ৰছাত্ৰীসকল এবাৰ আমি 9 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম 9ত কৈছে এ বি সি ডি ই বহুভুজটোৰ বিই 8 সিই 10 এবিলাক সেন্টিমিটাৰত এ এফ 5 সেন্টিমিটার সিজি 4 সেন্টিমিটার ডিএইচ 3 সেন্টিমিটার হলে বহুভুজটোৰ কালি নিৰ্ণয় কৰা এই বহুভুজটোৰ কালি নিৰ্ণয় কৰিব দিছে তো তোমালোকে চোৱা কি কি বস্তু দিছে এখানে লিখিব লাগিব অলপ ইয়াত কি দিছে চোৱা এ বি সি ডি ই বহুভুজৰ কি দিয়া আছে আমি লিখি লম বিই ইকুয়াল টু 8 সেন্টিমিটার CE equal to 10 centimeter AF is equal to 5 centimeter CG equal to 4 centimeter DH equal to 3 centimeter এইখিনি দিয়া আছে তেতিয়ালে আমি বহুভুজটোৰ কালি উলিয়াব প্ৰথমতে এই বহুভুজটো আমি উলিয়াও ABE ত্রিভুজ এটা তো বহুভুজ নহয় ত্রিভুজৰ কালি সজন ABE ত্রিভুজৰ কালি কি এইটো হল লম্ব এইটো হল ভূমি তো আমাৰ কি হ'ব হাফ ইনটু বি ইনটু এইচ ইয়াতে বি কোনটো হ'ব ABE ত্রিভুজৰ BE টো হ'ব ভূমি মানে বেজ বি কত আছে দিয়া আছে নহয় 8 ডাইরেক্ট বহাই দিম আৰু ইয়াৰ উন্নতি কি AF কত আছে AF হল 5 দেখি দিয়া এইবাৰ এটো কটাকটি যাব 4 তো 4 5 গুণ 20 সেন্টিমিটার স্কয়ার ABE ত্রিভুজৰ কালি ওলালে এইবাৰ আমি কি উলাম BCE এইবাৰ BCE ত্রিভুজৰ কালি ফর্মুলাতে একে হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া BCE ত্রিভুজৰ ভূমি কি BCE ভূমি এইটো BE তো BE ভূমি কিমান B কিমান আছে ইয়াতে 8 সেন্টিমিটার আর এর উন্নতি কোনটো উন্নতি হল CG কত আছে CG হল 4 সেন্টিমিটার সোয়া কিমান ধুনিয়া কাটি দিয়া এবার 4 4 4 16
16 সেন্টিমিটার স্কয়ার হল আমার BCE ত্রিভুজৰ কালি এতিয়া আমাৰ কি থাকিলে CDE ত্ৰিভুজ মই ইয়াতে লিখিছো এতিয়া CDE ত্রিভুজৰ কালি খুব ইজি half into base into height half into ভূমি into উন্নতি CDE এই ত্রিভুজৰ ভূমি কোনটো EC আছে না ইয়াতে CE মানে EC 10 half into 10 উন্নতি কোনটো ইয়াৰ DH কিমান 3 সোয়া এবাৰ এটো কাটা যাব 5 5 3 jar 15 সেন্টিমিটার স্কয়ার এইখিনি হল আমাৰ এইটো ত্রিভুজৰ কালি এটা এইটো ত্রিভুজৰ কালি এটা এই তিনিটা ত্রিভুজ মিলি পেলে আমাৰ এই বহুবস্তু এই বহুভুজৰ কালিটো আমি উলিয়াই দিম এইখিনি মই মোহাৰি দিছো ওপৰত লিখি দিছো তোমালোকে মনত ৰাখিবা এতিয়া সোয়া therefore অতএব ABCDE বহু ভুজটোৰ কালি সমান সমান কি এইটো যোগ এইটো কি হ'ব 20 যোগ 16 যোগ 15 কিমান হ'ব 31 আৰু 20 51 সেন্টিমিটার স্কয়ার এইটো হল আমাৰ এই বহুভুজটোৰ কালি ছাত্ৰ-ছাত্ৰীসকল নোট ডাউন কৰি লোৱা এইবাৰ আজিৰ লাষ্ট কোৱেশ্চনটো আমি কৰিম কোৱেশ্চন নম্বৰ 10 এইটো তোমালোকে নোট ডাউন কৰি লোৱা কোৱেশ্চন নম্বৰ 10 ত কৈছে এটা ট্ৰেপিজিয়ামৰ কালি 68 সেন্টিমিটার স্কয়ার আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে 13 সেন্টিমিটার আৰু 21 সেন্টিমিটার হলে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব উলিওৱা কোৱেশ্চন নম্বৰ 10 solution very easy and interesting তোমালোকে চোৱাচোন এটা ট্ৰেপিজিয়াম দিয়া আছে মই ছবিটো অঙ্কন কৰিবলৈ চেষ্টা কৰিছো যা ৰাফ ছবিটো ইয়াৰ কালি দিয়া আছে 68 সেন্টিমিটার স্কয়ার আৰু সমান্তৰাল বাহু দুটাৰ এটা 13 সেন্টিমিটার আনটো হল 21 সেন্টিমিটার আমাৰ এই মাজৰ দূৰত্বটো নিৰ্ণয় কৰিব লাগে তো ইয়াত তো ডাইৰেক্ট আমি ধৰিম ট্রেপেজিয়ামৰ কালিটো কি দিছে 68 ইফালে আমি ট্রেপেজিয়ামৰ কালিৰ ফৰ্মুলা লিখি দিম half into a plus b into h is equal to 68 হল এখিনিতো কোনো ডাউট নাই এতিয়া half into a মানে কি এই দুটাৰ ভিতৰত যিকোনো এটা a তুমি 21 a লিখা আৰু 13 টো b ৰ জাগাত লিখা আৰু h টো তো নিৰ্ণয় কৰিব লাগিব থাকিব এনেকৈ 68 হল এইবাৰ এই 1/2 যেটো আছে এই 2 টো গৈ পেলাই 68 লগত পূৰণ হ'ব হিফালে গৈ পেলাই তো 13 + 21 যোগ কৰি লিখিম কিমান হ'ব তোমাৰ এতিয়া হ'ব 4 3 34 লগতে থাকিব h আৰু এই 2 টো ইফালে পূৰণ হৈ গল 68 * 2 দেখিলা এইবাৰ তোমালোকে চোৱা h = কি হ'ব 68 * 2 এই 34 টো আকৌ তলত আহিব নহয় 34 2 jar 68 34 এৰে 68 ক দুইবাৰ কটাকটি যায় তো এতিয়া h = কি হ'ব সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কি হ'ব 2 2 jar 4 সেন্টিমিটার বাস এটো আমাৰ হৈ গল তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰি লোৱা ভিডিওটো যদি ভাল পাইছা লাইক আৰু শেয়াৰ কৰিবা আৰু মোৰ ফেসবুক পেজ মেথমেটিক্স ফলো কৰিবা আৰু ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আজি ভিডিও চোৱাৰ কাৰণে ধন্যবাদ লগ পাম পৰৱৰ্তী ভিডিওত